আপোনাৰ আৰু বৰ্তমানৰ বিধায়ক হেমাংগ ঠাকুৰীয়াৰ মাজত সম্পৰ্ক কেনেকুৱা মই নাজানো, বাট এটা পোষ্ট আপুনি 24 অক্টোবৰ তাৰিখে দিছিলে, এটা পোষ্ট এখন ৰিজৰ্টত আপোনালোক দুজন গৈছিলে, হয়, আৰু তাতে ছ'চিয়েল মিডিয়াত আপুনি পোষ্ট কৰিছে আৰু দুইজন একেলগে আছে। মই সেই পোষ্টটো চাই পেলাই যদি মই সুধোঁ আপোনাক, আপোনাৰ আৰু বৰ্তমানৰ বিধায়কৰ মাজত সম্পৰ্ক কেনেকুৱা? বিৰাট ভাল। আজি ৰাতিপুৱাও লগ পাইছোঁ। চাওক, আমি এটা সমষ্টিত লাগি আছোঁ বুলিয়ে যে আমাৰ কিবা কাজিয়া বা সেনেকুৱা কেতিয়াও নহয়। তেখেতেও মোক খুবেই ভাইটি হিচাপে মৰম কৰে, মই তেখেতক দাদা হিচাপে সন্মান কৰোঁ। তেখেতেও জানে মই তেখেতৰ এগেইনষ্টত লাগি আছোঁ। যোৱাবাৰ যেতিয়া 21ত যেতিয়া ইলেকশ্যন আছিলে 2021 চনত, আমি দুয়োটাই একেলগে লাগি আছিলোঁ এটা সমষ্টিতে। তেখেতৰ কপাল ভাল আছিল, তেখেতে পাইছে। আৰু তেখেতকতো এনেকুৱা নহয় যে মই লাগি আছোঁ বুলিয়ে যে তেখেতৰ এগেইনষ্ট কৰিছোঁ। তেখেতক প্ৰত্যেকটো ইলেকশ্যনে হওক, দলীয় কাৰ্যসূচী হওক, সম্পূৰ্ণভাৱে মই সহযোগিতা কৰোঁ। আৰু তেখেতে আজিলৈকে এটা কমপ্লেইনো মোৰ এগেইনষ্টত দিয়া নাই যে হিমাংশুই কিবা উল্টা কৰিছে। সেইটো দিবই নোৱাৰে, কাৰণ মই তেখেতৰ লগত ফুল কৰ্পৰেশ্যন চলোঁ। আৰু তাৰপিছতোতো আৰু যিহেতু পলিটিক্স, আল্টিমেটলি হয়তো কোনোবা এজন জিকিব, কোনোবা এজন হাৰিব, সেইটো থাকিব। এটা হেল্ডি কম্পিটিশ্যন। আৰু পলাশবাৰীৰ সমষ্টি বুলি এতিয়া আপুনি যিটো কৈ আছে, মানে পাব্লিকে চালে ভাবিব যে খালি পলাশবাৰীতে কম্পিটিশ্যন যে, সেনেকুৱা নহয়। অসমত এতিয়া ইলেকশ্যন আহিছে, 126টা সমষ্টি, কংগ্ৰেছ দলৰো 2-3টা কেণ্ডিডেট আছে, AJP দলৰো 2-3টা কেণ্ডিডেট আছে, BJPৰো 2-3টা কেণ্ডিডেট আছে, বা UDFৰো আছে, বা যিখিনি পলিটিকেল পাৰ্টি আছে চব সমষ্টিত 2-3টা-4টা পাৰ্টিটো চব সমষ্টিতে থাকে। আজি ক'ৰবাত চাগে মই অলপ হ'লেও বেছি কৰিব পাৰিছোঁ কাৰণে মই চাগে অলপমান আপোনাৰ নজৰত আহিছোঁ, বা আপুনি মোক সুধিছে, বা আপুনি অলপমান আমাৰ সেই অঞ্চলত আপোনাৰ চা চিনাকি আছে, তো সেইকাৰণে চাগে আপুনি অলপমান বেছিকৈ মোৰ কথা শুনিছে, বা তাতে আপোনাৰ ভাইটি বন্ধু আছে কাৰণে জানে কাৰণে আপুনি অলপমান মোৰটো পাৰ্টিকুলাৰলি সুধিছে। কিন্তু সেইটো পৰিৱেশ খালি আমাৰ তাতে নহয়। মই সেইটো মানে খালি আমাৰ তাত হয় বুলি ক'লে ভুল হ'ব। অসমত প্ৰত্যেকটো সমষ্টিত এতিয়া কোনোবা নহয় কোনোবা তো আছে, ক'ৰবাত MLA এগেইনষ্টত আছে, ক'ৰবাত য'ত আমাৰ MLA নাই তাতে 2-3টা-4টা প্ৰাৰ্থী আছে আমাৰ। এবাৰ ডিলিমিটেশ্যনৰ পিছত কেইবাটাও নতুন সমষ্টি ওলাইছে। সেই সমষ্টিবিলাকত পাৰ্টীৰ ছিনিয়ৰ কাৰ্যকৰ্তা, পুৰণি কাৰ্যকৰ্তা, বা যিখিনি আমাৰ আছে, বা যুৱকসকল, সেনেকুৱা সমষ্টিবিলাকত 4-5জন কেণ্ডিডেটটো চবতে আছে। সেইটো টিকট বিচৰাৰ অধিকাৰটো চবৰে আছে, বাকী দলীয় সিদ্ধান্ত।